আজি আপোনালোকক সকলোকে মই স্বাগতম জনাই আপোনালোকক আকৌ মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আপোনালোকৰ এই ৰেচিপিটো চাই কিজানি খুব ভাল লাগিব, কাৰণ মই আজি পিয়াজ ফুলৰ পাপৰি বনাম। একদম সিম্পল ৰেচিপি, দেখিবলৈ একেবাৰে সহজ আৰু বনাওঁতে বেছি সহজ। আৰু আপোনালোকে এই ৰেচিপিটো সম্পূৰ্ণ চাব, আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আৰু ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে এটা সাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰিব। আৰু ৰেচিপিটো মই কেনেকৈ বনাইছোঁ আপোনালোকক মই সকলোখিনি দেখুৱাম। আহক এতিয়া মই ৰেচিপিটো সম্পূৰ্ণ আপোনালোকক কেনেকৈ বনাইছোঁ দেখুৱাম। আজি এই পিয়াজ ফুলৰ পাপৰি আৰু আলুৰ ধুনীয়াকৈ এটা ফুলৰ ৰেচিপি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। এনেকৈ পিয়াজ লৈ লৈছোঁ আৰু পিয়াজখিনি মই এনেকৈ হাতেদি গুচাই ল'ম। ইয়াৰ বাকলিখিনি হাতেদি মই এনেকৈ বাকলিখিনি গুচাই ল'ম। এনেকৈ পিয়াজ ফুলৰ পাপৰি আৰু আলু দি আপোনালোকক এটা ধুনীয়া ফুলৰ নিচিনা ডিজাইন কৰি কাটি আপোনালোকক বনাই দেখুৱাম। আৰু এতিয়া যিহেতু বৰষুণৰ ছিজন, এনেকুৱা ৰেচিপিবিলাক খাবলৈ খুব ভাল লাগে। নিমখীয়া বা জ্বলা পকৰি এনেকুৱা খাব মন যায়, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক মই এই আজি পিয়াজ ফুলৰ পাপৰিটো বনাই দেখুৱাওঁ। তাৰ লগতে মই আলু দি বনাম এটা ৰেচিপি, দেখিবলৈ একদম ধুনীয়া ফুলৰ নিচিনা লাগিব। এনেকৈ চাওক, মই ধুনীয়াকৈ পিয়াজখিনিও কাটি ল'লোঁ, বাকলিখিনি গুচাই ল'লোঁ আৰু এনেকৈ এই তল চাইডটো কাটি লৈছোঁ আৰু এনেকৈ ওপৰ চাইডটো মই কাটা নাই, এইখিনি মই এনেকৈ ৰাখি দিছোঁ। আৰু এনেকৈ আলুখিনি গুচাই ল'লোঁ আৰু এফালে লৈ আছোঁ মই এনেকৈ চৰিয়াত পানী, আৰু মই দিম এনেকৈ 1 চামুচ নিমখ। আৰু মই এনেকৈ এটা পিয়াজ লৈ লৈছোঁ চাওক, আৰু এই চাইডটো মই এনেকৈ এটা কাপ লৈ লৈছোঁ। আপোনালোকে এনেকৈ এটা কাপ লৈ ল'ব আৰু কাপটোত মই এনেকৈ এতিয়া এইখিনি দি ল'ম পিয়াজটো, তেতিয়া মানে কি হয় কাটিব সুবিধা হয়, তেতিয়া একদম তলফালে ধুনীয়াকৈ হেৰি হৈ নাযায়। আপোনালোকে এনেকৈ কাপো ল'ব পাৰে বা এনেকৈ আপোনালোকে আমুলৰ এই সৰু এনেকুৱা টেমা পাই যে, টেমাও ল'ব পাৰে আপোনালোকে। সৰু এনেকুৱা মুখ থকা বস্তু হ'লেই হ'ব। এতিয়া মই এনেকৈ আমুলৰ টেমাটোতে লৈ লৈছোঁ আৰু মই এতিয়া এনেকৈ কাটি ল'ম। আমুলৰ টেমাটোত লৈ ল'লে মানে কি হয়, গোটেইখিনি সম্পূৰ্ণ কাটা নাযায়, ধুনীয়াকৈ থাকি যায়, তলখিনি বঢ়িয়াকৈ হেৰি হৈ থাকে। এনেকৈ দেখিছে, একদম সম্পূৰ্ণ কাটি নাযায়। আকৌ মই এনেকৈ কাটিম। এনেকৈ ঘূৰাই ঘূৰাই মই এইটো ধুনীয়াকৈ কাটি থাকিম। কাটোতেও কষ্ট নহয় আৰু তলফালেও ধুনীয়াকৈ থাকি যায়গৈ, চুৰিখন ধুনীয়াকৈ হেৰি হৈ থাকে। এনেকৈ কাটি ল'লোঁ চাওক, ধুনীয়াকৈ একদম ধুনীয়া হৈছে চাওক, ফুলৰ নিচিনা হৈ গৈছে। আৰু এইটো মই এতিয়া এই নিমখৰ পানীত এনেকৈ ডুবাই থৈ দিম। নিমখৰ পানীত থ'লে তাৰপিছত এইখিনি ধুনীয়াকৈ মানে পাহটো মেলি মেলি যাব। আকৌ মই এটা কাটি আছোঁ চাওক, এনেকৈ আৰু এটা কাটি আপোনালোকক দেখুৱাই আছোঁ। একেবাৰে চিম্পুল, বেছি কষ্ট নহয়, চিম্পুল এটা ৰেচিপি। আৰু এনেকুৱা বৰষুণৰ দিনত এনেকুৱা মচমচীয়া এটা পকৰি বা পিয়াজৰ এনেকুৱা এটা ৰেচিপি খাব পালে খুব ভাল লাগে। এনেকৈ মই সম্পূৰ্ণ গোটেইকেইটা কাটি ল'ম। আৰু মোৰ এই ৰেচিপিসমূহ আপোনালোকে চাই যদি ভাল পায়, তেতিয়াহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰাটো নিজৰ অধিকাৰ, ইয়াত কাৰো বাধা দিয়াৰ কোনো অধিকাৰ নাই যিহেতু, সেইটো কাৰণে কৈছোঁ আপোনালোকৰ ইচ্ছামতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। সেইটো কাৰণে কৈছোঁ ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লগতে এটা লাইক কৰিব। আৰু ৰেচিপিসমূহ আপোনালোকে সম্পূৰ্ণ চাব। এনেকৈ চাওক, মই এইটো ধুনীয়াকৈ কাটি ল'লোঁ আৰু এনেকৈ কৰি গোটেইকেইটা মই ধুনীয়াকৈ কাটি ল'ম। পিয়াজৰটো দেখুৱালোঁ মই এটা, এতিয়া আপোনালোকক আলুটো কেনেকৈ কাটিম সেইটো মই দেখুৱাই আছোঁ। এইটো থৈ দিছোঁ মই এনেকৈ পানীত, নিমখৰ পানীত। এনেকৈ মই আলুটো চাওক বাকলিখিনি গুচাই লৈছিলোঁ আৰু এই দুই চাইড মই কাটি ল'ম। এনেকৈ কৰি মই দুই চাইডো কাটি লৈছোঁ আৰু মই মাজেদি এনেকৈ ধুনীয়াকৈ সমানকৈ কাটি ল'ম। আৰু মই এইটো চাইডটো এনেকৈ কাটি দিম।
এনেকৈ এইটো চাইডো কাটি ল'ম। এনেকৈ কাটি ল'লোঁ। এনেকৈ কাটি লৈছোঁ। আকৌ মই এতিয়া এনেকৈ কৰি এইখিনিও ধুনীয়াকৈ এনেকৈ কাটি ল'ম। এনেকৈ মই ষ্টিলৰ প্লেটখনত লৈ লৈছোঁ, মানে তাতে কাটিব সুবিধা পোৱা নাই। আৰু মই এতিয়া এনেকৈ কাটি ল'ম। এনেকৈ কৰি কাটি ল'ম। সম্পূৰ্ণ একদম কাটি দিব নালাগে। মই আগতে আপোনালোকক এই আলুৰ পম বনাই দেখুৱাইছিলোঁ, কিন্তু এইটো আলুৰ পমৰ নিচিনাই, কিন্তু এইটো আলুৰ এটা ফুলৰ নিচিনা ডিজাইন হ'ব। আৰু এতিয়া আকৌ এনেকৈ কাটি ল'ম। এনেকৈ কৰি কাটিছোঁ চাওক। এনেকৈ কাটি ল'লোঁ। আৰু এইটো মই ধুনীয়াকৈ এনেকৈ নিমখৰ পানীত তিয়াই থৈ দিম। নিমখৰ পানীত থৈ দিলে তাৰপিছত এইখিনি ধুনীয়াকৈ মানে এটা এটা ফুলি ফুলি উঠিব, গোটেই ধুনীয়াকৈ হেৰি হৈ। এনেকৈ চাওক, মই ধুনীয়াকৈ এইখিনি পিঁয়াজখিনিও এনেকৈ কৰি ল'লোঁ চাওক। আৰু পানীত থোৱাৰ কাৰণে 10 মিনিট মই থৈছিলোঁ। চাওক একদম ধুনীয়া মেলি মেলি গৈছে, ফুলৰ পাহি নিচিনা হৈ গৈছে চাওক এটা এটা পিঁয়াজ। আৰু এনেকৈ আলুখিনিও থৈছিলোঁ মই কাটি, আলুখিনিও ধুনীয়া এনেকৈ হৈ গৈছে। আৰু এতিয়া মই এই আলু আৰু পিঁয়াজখিনি ধুনীয়াকৈ এনেকৈ টিচু পেপাৰ লৈ লৈছোঁ এখন কাঁহীত। টিচু পেপাৰৰ ওপৰত মই এনেকৈ উল্টাই উল্টাই থৈ দিম। এনেকৈ অকণমান জোকাৰি দিব, তেতিয়া পানীখিনি ওলাই যাব। নহ'লে বা আপোনালোকে কাপোৰ দিও ধুনীয়াকৈ মুচি ল'ব পাৰিব। যিহেতু মই পিঁয়াজৰ এনেকৈ পাপৰি বনাই আছোঁ, পিঁয়াজ ফুলৰ পাপৰি, তাৰ কাৰণে একদম মচমচীয়া হ'বৰ কাৰণে এটাতো মছলা দৰকাৰ হ'ব নিশ্চয়। তাৰ কাৰণে মই আপোনালোকক দেখুৱাই আছোঁ এটা মছলা বনাই চাওক। এনেকৈ মই লৈ লৈছোঁ কৰ্ণফ্লাৱাৰ মই 1 বাটি লৈ লৈছোঁ এনেকৈ। আৰু মই লৈ আছোঁ এনেকৈ চাউলৰ গুড়ি, মানে শুকান গুড়ি যিটো, সেইটো লৈ আছোঁ মই এনেকৈ 1 চামুচ। এনেকৈ দিছোঁ মই ৰেড চিলি পাউডাৰ, মানে কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি মই দিছোঁ একদম ধুনীয়া কালাৰ হ'বৰ কাৰণে, মানে দেখিবলৈ একদম ধুনীয়া হ'বৰ কাৰণে। আৰু লগতে দি আছোঁ মই অকণমান জলকীয়া, এনেকৈ ৰেগুলাৰ যিটো জলকীয়া গুড়ি, এইটো দি আছোঁ মই, শুকান জলকীয়া গুড়ি জ্বলাৰ কাৰণে। দি আছোঁ মই এনেকৈ অকণমান জিৰা গুড়ি, আৰু দিছোঁ অকণমান হালধি গুড়ি কালাৰৰ কাৰণে। আৰু দি আছোঁ সদায় ব্যৱহাৰ কৰা নিমখ। এতিয়া মই এইখিনি গোটেইখিনি একেলগে মিক্স কৰি ল'ম। আপোনালোকে ইয়াত চাট মছলাও ব্যৱহাৰ কৰিব পাৰিব। মই চাট মছলা দিয়া নাই। চাট মছলা খোৱাৰ সময়ত ছটিয়াই ল'লেও হয়, যেতিয়া এইটো আপোনালোকে মানে বনাই কৰি খাব সময়ত, তেতিয়া ছটিয়াই ল'লে হ'ব। আৰু এনেকৈ মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এইখিনি মিক্স কৰি মই এতিয়া অকণমান সময় থৈ দিম। আৰু এতিয়া মই গেছত তেল বহাই তেলখিনি গৰম কৰি তাৰপিছত এইখিনি তাত মানে পিঁয়াজত সানি তাৰপিছত বনাম, লগে লগে সানিম আৰু মছলাখিনি লগে লগে মই তেলত ভাজি ল'ম। এতিয়া মই গেছত এনেকৈ তেল বহাই লৈছোঁ। আৰু তেল মোৰ গৰম হয় মানে মই এফালে মছলাখিনি মানে সুমুৱাই লওঁ। এনেকৈ মই এটা পিঁয়াজৰ এনেকৈ লৈ লৈছোঁ, পিঁয়াজ এটা লৈ লৈছোঁ। আৰু মই ইয়াৰ ভিতৰত এনেকৈ মছলাখিনি যে এনেকৈ মিলাই থৈ দিছিলোঁ মই, এই মছলাখিনি এনেকৈ সুমুৱাই দিম। ধুনীয়াকৈ এনেকৈ ভিতৰত সুমুৱাই ল'ব লাগিব, পিঁয়াজৰ ভিতৰত। চাওক দেখিবলৈ ধুনীয়া হৈছে, একদম পূৰা ফুলৰ নিচিনা হৈছে। এইটো যেতিয়া ভাজিম আৰু ধুনীয়া লাগিব। এনেকৈ মই আৰু এটা মছলা সুমুৱাই লওঁ। এনেকৈ মই আৰু এটা লৈ লৈছোঁ চাওক। ইয়াৰ ভিতৰতো মই এনেকৈ মছলা সুমুৱাই দিম। আৰু আপোনালোকে এই নিমখৰ পানীখিনিত 10 মিনিটমান থৈ দিব, তেতিয়া ধুনীয়া কোমল হৈ যাব। নিমখৰ পানীত থ'লে মানে, তাৰ কাৰণে আপোনালোকে 10 মিনিটমান ৰাখিব নিমখৰ পানীত। তেতিয়া এনেকৈ ধুনীয়া ফুলৰ নিচিনা ফুলি ফুলি উঠিব, মেলি মেলি যাব ফুলৰ এই পিঁয়াজৰ এই পাপৰিখিনি। এনেকৈ তেলখিনি চাওক গৰম, মানে অকণমান গৰম হোৱাকৈ এনেকৈ কৰি ল'ব। বেছি হিট হোৱালৈ নাৰাখিব। বেছি হিট হ'লে মানে এই পিঁয়াজখিনি ভাজোঁতে মানে ভিতৰৰ ফালৰ পৰা একদম বেছিকৈ হেৰি হৈ আহিব। এনেকৈ হোৱাকৈ ৰাখিব। আৰু এতিয়া মই এনেকৈ এটা এটাকৈ এইখিনি দি ল'ম।
আৰু এনেকৈ ওপৰৰ ফালে মই তেল দি আছোঁ চাওক এনেকৈ মই এতিয়া তল সাইড মানে ওপৰলৈ উঠাই দিম চাওক দেখিছে একদম ধুনীয়া ফুলৰ নিচিনা ফুলি ফুলি গৈছে দেখিছেনে দেখিবলৈ একদম ধুনীয়া হৈছে এনেকৈ চাওক মই তল ওপৰ কৰি ধুনীয়াকৈ এইখিনি ভাজি ল'লোঁ মই দুইটা সাইডো এনেকৈ মোৰ হৈ গ'ল চাওক মই এতিয়া নমাই দি আছোঁ দেখিছেনে একদম ফুলৰ নিচিনা আৰু মই এনেকৈ এটা নমাই ল'ম খুব ধুনীয়া হৈছে দেখিবৰ কাৰণে এনেকৈ মই গোটেইকেইটাও নমাই ল'ম এতিয়া আকৌ মই এতিয়া এই আলুখিনি ভাজি ল'ম চাওক আলুখিনিটো মই এনেকৈ ধুনীয়াকৈ মছলা সোমাই লৈছোঁ আৰু মই এতিয়া এনেকৈ এক পিচকৈ ভাজি ল'ম আৰু গেছৰ জুই একেবাৰে কমকৈ দি থ'ব মানে তেতিয়া ভিতৰৰ ফালৰ পৰা ধুনীয়াকৈ সিজি আহিব বস্তুখিনি এনেকৈ চাওক মই ধুনীয়াকৈ সজাই ল'লোঁ পিয়াজ ফুলৰ পাপৰি আৰু ইয়াৰ ওপৰত দিম মই এনেকৈ চাট মছলা দিলে খাবলৈ খুব ভাল লাগিব আৰু চাট মছলা দি আৰু ইয়াৰ ওপৰত টমেটোৰ চচ দি আৰু ধুনীয়া লাগিব খাই আৰু এটা মই লগতে এনেকুৱা আলু আৰু এনেকৈ আপোনালোকে বনাব আৰু বনাই খাব খাই খুব ভাল লাগিব একদম ধুনীয়া মচমচীয়া হৈছে আৰু তাৰ লগত এনেকৈ টমেটোৰ চচ দি আপোনালোকে ধুনীয়াকৈ খাব আৰু মোৰ এই ৰেচিপিটো আপোনালোকৰ চাই কেনেকৈ লাগিল কমেণ্ট কৰি জনাব আৰু লগতে এটা সাবস্ক্ৰাইব কৰিব লগতে লাইক এটা কৰি দিব আৰু মোৰ এই ৰেচিপিটো বেছিকৈ সকলোৰে লগত শ্বেয়াৰ কৰিব আকৌ মই নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ ইমানতে ধন্যবাদ